নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ বিশ্বাস হিমন্ত উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এটি নতুনকৈ আপডেট আহি পৰিছে আমাৰ হাতত সকলোৰে কাৰণে ভাল খবৰ যিসকল যুৱক যুৱতীয়ে বৰ্তমান ভাবি আছে এডিআৰই 2.0 শেষ হৈ গ'ল ডিএছএছৰ এক্সাম কেতিয়া আহিব ডিএমএ এক্সাম কেতিয়া আহিব নতুনকৈ এডিআৰই 3.0 আহিব নেকি সকলোৰে প্ৰশ্ন উত্তৰ লৈ মই বিশ্বাস হিমন্ত পুনৰ এবাৰ উপস্থিত হৈছোঁ আপোনালোকৰ মাজত যদি আপোনালোকে আমাৰ চেনেলটো ভাল পায় আমাৰ ক্লাছবোৰ কৰি ভাল পায় বা আমাৰ যিকোনো ধৰণৰ আপডেট পাব বিচাৰে তেনেহ'লে আমাৰ বিশ্বাস হিমন্ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব হয় বন্ধুসকল নতুনকৈ কেবিনেটত মুখ্যমন্ত্ৰী ডাঙৰীৰ লগতে বিভিন্নজনে আলোচনা কৰিছে আৰু নতুনকৈ কিমান ভেকেন্সি ওলাব বা কিমান কেইটা বিভাগত খালী পদ আছে সকলোবোৰ তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়ে সংগ্ৰহ কৰিছে আৰু শেষত তেওঁ যিখিনি তথ্য আমাক প্ৰকাশ কৰিছে সেই গোটেইখিনি মই আপোনালোকৰ ওচৰত আজি প্ৰকাশ কৰিম সো সকলোকে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ আজি হ'ল 21 নৱেম্বৰ আৰু আজিৰ দিনটোতে এটি ভাল খবৰ আছে ওকে এতিয়া নতুনকৈ 50,000 ভেকেন্সি ওলাব এটা গুড নিউজ তোমালোকৰ বাবে সকলোৰে বাবে ওকে যিসকল ল'ৰা ছোৱালীয়ে এডিআৰই 2.0 পৰীক্ষা ভাল হোৱা নাই বুলি ভাবিছে বা এইবাৰ তেওঁলোকে ভাবিছে যে এইবাৰ চাকৰি নাপাম আমি আৰু চান্স পাম নেকি নিশ্চয়কৈ তোমালোকৰ কাৰণে এটা সোণালী সুযোগ মুখ্যমন্ত্ৰী ডাঙৰীয়ে আনি দিছে যিহেতু 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি তেখেতে দিছিল আৰু 1 লাখ চাকৰিৰ কাৰণে বেছি নাই এইবাৰ 1 লাখ চাকৰি সম্পূৰ্ণ হ'ব আৰু তেখেতে সেই সুযোগতে এটি নতুনকৈ আপডেট আমাক দিছে যে নতুনকৈ 50,000 ভেকেন্সি আমি আনিম গতিকে 50,000 ভেকেন্সিত কি বিভাগত ভেকেন্সি ওলাব পাৰে বা কি বিভাগত আপোনালোকে এপ্লাই কৰিব পাৰে সবিশেষ আমি এইটো ভিডিঅ' ডিটেইলছ আলোচনা কৰিম আৰু ইয়াৰ মাজতে কওঁ যে নতুনকৈ যিহেতু আমাৰ এডিআৰই 3.0 আহিব এডিআৰই 2.0 ৰিজাল্ট কেতিয়া দিব নতুনকৈ গেট 4 কাট অফ কিমান হ'ব পাৰে যেটো এনসাৰ শীট আৰু আপোনাৰ OMR শীটখন আপোনালোক ডাউনলোড কৰিবলৈ দিছে বহুতে ডাউনলোড কৰিব পৰা নাই তাৰ বিষয়টো আলোচনা কৰিম গতিকে বহুকেইটা টপিকত আজি আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব ইন্টাৰেষ্টিং হয় আৰু বহুত গুৰুত্বপূৰ্ণ হয় ওকে সো এতিয়া আমি প্ৰথম কথাটো আহিছো আমাৰ যে 50,000 ভেকেন্সি বুলি কৈছে 50,000 ভেকেন্সিত নতুনকৈ কোন কেইটা বিভাগত খালী পদ হয়তো আপোনালোকে দেখিবলৈ পাব পাৰে এতিয়া 50,000 ভেকেন্সিত আপোনালোকৰ ডাইৰেক্ট এডিআৰই এক্সাম পাতিব নে ডিএমই ডিএছএছৰ দৰে গেট 3 গেট 4 এক্সাম আগতে যেনেকৈ পাতিছিল তেনেকৈ পাতিব গতিকে এক্সাম কেনেকুৱা হ'ব এক্সামৰ পেটাৰ্নটো সেম এনেদৰে থাকিব আপোনালোকে এক্সামৰ পেটাৰ্নটো চালে যিকোনো ধৰণৰ এক্সাম হওক আসাম কম্পিটিটিভ এক্সামৰ বা অসমৰ যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা সকলোবোৰ পৰীক্ষাতেই পেটাৰ্নটো সেম আপোনালোকৰ কোৱেশ্চন পেপাৰ কি আহিব সেইখিনি আপোনালোকে সকলোৱে জানে সকলোৱে অসমৰ কাৰেণ্ট এফেয়াৰ্স পঢ়িব লাগিব সকলোৱে অসমৰ জিকেৰ ওপৰত কোৱেশ্চন আহিব সেইখিনি জানিব লাগিব গতিকে ওৱৰ্ল্ড জিকে ৰিজনিং মেথছ ইংলিছ সেইখিনি আপোনাৰ বেসিক যদি আপুনি সেইখিনি কমপ্লিট কৰি থৈ দিব পাৰে নহয় এই 50,000 কি আপোনাৰ যিমান কেইটা চাকৰি ওলাই আপুনি সকলোতে এপ্লাই কৰিলে আপুনি ইজিলি জব পাব পাৰে গতিকে আমাৰ ল'ৰা ছোৱালীসকলৰ প্ৰথম প্ৰবলেমটো হৈছে তেওঁলোকে কি কৰে জানেনে তেওঁলোকে এডুকেশ্যন যিখিনি নলেজ তেওঁলোকে ল'ব লাগে সেইখিনি প্ৰথমৰ পৰাই তেওঁলোকে ল'বলৈ আৰম্ভ নকৰে শেষত তেওঁলোকে কি কৰে মাছ বাটত তেওঁলোকে খাকো বা দলং বনাবলৈ ট্ৰাই কৰে শৰ্টকাট কৰিবলৈ ট্ৰাই কৰে শৰ্টকাট কৰিলে নহব গতিকে 50,000 ভেকেন্সি কি হত ওলাব এডিআৰই 3.0 আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা অফিচিয়েলি এতিয়ালৈকে আপডেট আহিব এতিয়ালৈকে অহা নাই তথাপি আমি যি আপডেট পাইছো আপোনালোকৰ কাৰণে লৈ আহিছো এডিআৰই 3.0 নতুনকৈ আহিব আপোনালোকৰ জুন জুলাইত এপ্লাই হ'ব আকৌ এক্সাম সেম এবাৰ যেনেকৈ এক্সাম হৈছিল সেই টাইমতে আপোনালোকৰ এক্সাম হ'ব ওকে এডিআৰই 3.0 আহিব ডিএমই ডিএছএছত পৰীক্ষা আহিব হেলথত আপোনালোকৰ দেখা পাব হেলথত আপোনালোকে চাকৰি দেখা পাব বা ভেকেন্সি দেখা পাব আসাম পুলিচতো ভেকেন্সি দেখা পাব পাৰে আসাম পুলিচ আসাম ফৰেষ্ট গাৰ্ডতো নতুনকৈ ভেকেন্সি আপোনালোকে দেখা পাব পাৰে যিসকলে আসাম ফৰেষ্ট গাৰ্ডৰ কাৰণে এপ্লাই কৰি থৈ দিছিল বহু বছৰ হ'ল তেওঁলোকৰ এতিয়ালৈকে সেই ৰিকুৱাৰমেণ্টটো যোৱা উপৰি বছৰে আসাম ফৰেষ্ট গাৰ্ডত এপ্লাই চলিছিল পৰীক্ষা মাজতে নহল পৰীক্ষা কেনসেল হ'ল তাৰ পিছত আৰু কোনো খা খবৰ নাই গতিকে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টতো আপোনালোকে পোষ্ট দেখা পাব পাৰে গতিকে এটো বহুত ভাল খবৰ আপোনালোকৰ কাৰণে যিসকল ক্যান্ডিডেটে আসাম ফৰেষ্ট গাৰ্ডৰ কাৰণে পঢ়ি আছিল ইমান দিনে বা তেওঁলোকে ভেকেন্সিৰ কাৰণে ৰৈ আছিল সোণালী সুযোগ আসাম টেটৰ এক্সামটো হ'বই সকলোৱে জানে আসাম টেটত বৰ্তমান এক্সাম হ'ব আৰু নতুনকৈ টেটত আপোনাৰ ভেকেন্সি ওলাব পাৰে ওকে হলনে গতিকে এনেকৈ আপোনালোকৰ 50,000 খালী পদ তেওঁলোকে মুকলি কৰি দিব 50,000 ল'ৰা ছোৱালীয়ে 50,000 সিটৰ বাবে ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰে এপ্লিকেশন ডেট আহা নাই এতিয়ালৈকে মই কোৱা নাই নিজে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে কি কৈছে মই ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাই দিম গতিকে সবিশেষ দেখুৱাই দিম আপোনালোকে অকণমান ধৈৰ্য ধৰিব আৰু এটা কথা কওঁ যিসকল ক্যান্ডিডেটে বৰ্তমান এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডত নিজৰ নাম আৰু এড্ৰেছসমূহ আপডেট কৰা নাই বা কোৱালিফিকেশ্যনখিনি আপডেট কৰা নাই আপডেট কৰি ল'ব কাৰণ এইবাৰ আপোনালোকৰ এডিআৰইত এটা গণ্ডগোল হৈছে এডিআৰইত কি গণ্ডগোল হৈছে এডিআৰইত যিসকল ক্যান্ডিডেটে গেট 4 এপ্লাই কৰিছিল গ্ৰেজুৱেচন থাকি সেইসকলৰ গেট 4 কেনসেল হৈছে মেছেজ আহিছে ওকে মোবাইলত মেছেজ গৈছে যে আপোনালোকে এক্সাম দিব নোৱাৰে আৰু সেইসকল ক্যান্ডিডেটৰ কি হ'ব যিসকলে এতিয়ালৈকে
নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট দিয়া নাই, এইবাৰ গেট 4 পৰীক্ষা দি দিলে, কিন্তু তেওঁ গ্ৰেজুৱেশ্যন পাছ অলৰেডি আৰু তেখেতে মেট্ৰিক পাছ বুলি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত থৈ দিছিল, সেইকাৰণে তেওঁলোকে গেট 4ৰ কাৰণে এক্সামৰ কাৰণে এডমিট কাৰ্ড আহি গ'ল আৰু শেষত পৰীক্ষা দিবলৈ গুচি গ'ল। আৰু যিহেতু পৰীক্ষা দি আহিলে, এতিয়া তেওঁলোকৰ ৰিজাল্ট আহিবলৈ নাই, বহু ল'ৰা ছোৱালীয়ে সুধি আছে। এইটো মই আপোনালোকক এটা মেনশ্যন কৰি দিওঁ হা। এই কথাটো মই আপোনালোকক আগতেও কৈছিলোঁ, এতিয়াও কওঁ যে যিসকল ল'ৰা ছোৱালীয়ে হায়েষ্ট কোৱালিফিকেশ্যন আছে বা গ্ৰেজুৱেশ্যন পাছ, সেইসকল ল'ৰা ছোৱালীয়ে গেট 4 পৰীক্ষা দিলেও তেওঁলোকৰ চাকৰি এপইণ্টমেণ্ট লেটাৰ নাপায়। কিয় নাপায়? আপোনালোকৰ ভাইভা অনুষ্ঠিত হ'ব, স্কিল টেষ্ট অনুষ্ঠিত হ'ব। ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে আপোনালোকে যিমান পাৰে সিমান কষ্ট কৰিব, অ'কে। গতিকে আপোনালোকৰ যিখিনি ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, সেই ডকুমেণ্টছত আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ তেওঁলোকে চাব। গতিকে সকলোবোৰ ডকুমেণ্টছ চোৱাৰ পিছত যদি আপুনি ধৰা পৰে যে আপুনি মিছা কথা কৈছে, তেনেহ'লে আপোনালোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবিশেষ তেওঁলোকে ঘোষণা কৰি দিছে। গতিকে বহু ল'ৰা ছোৱালী এনে আছে যি তেওঁলোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে আৰু শেষত হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ বুলি কৈ চাকৰি এটা লৈ বহি আছে, কিন্তু উচিত তদন্ত নোহোৱালৈকে সেইসকল ল'ৰা ছোৱালীয়ে ন্যায় নাপায় যিসকলে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পঢ়ি কেনে ক'ৰবাত গেৰেজত কাম কৰিছে, ঘৰখন চলাবলৈ ক'ৰবাত হোটেলত কাম কৰিছে, তেওঁলোকে আৰু ওপৰলৈ পঢ়িব পৰা নাই। সেইসকল ল'ৰা ছোৱালীৰ বাবেহে গেট 4ৰ চাকৰিকেইটা পদকেইটা মুকলি কৰি দিছে। ইয়াতে বহু ল'ৰা ছোৱালীয়ে ক'ব বিচাৰে যে আমি চাকৰি পাব নালাগে নেকি, আমাৰ কি চাকৰি পোৱাৰ যোগ্য নাই নেকি? গ্ৰেজুৱেশ্যন থকা ল'ৰা ছোৱালীসকলে কয় আছে বাবা, তোমালোকৰ চাকৰি পোৱাৰ যোগ্য আছে, কিন্তু তোমালোকে সেইখিনি কথাত মাথা মাৰা, অকণমান যিহেতু তোমালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, অকণমান কষ্ট কৰা, ভাল এটা পদবী লোৱা, হয়নে নহয়? গতিকে সেইসকল ল'ৰা ছোৱালীয়ে হয়তো মোক বেয়া পাব পাৰে যে এনেকৈ কৈছে ছাৰে, গতিকে মোক বেয়া পাই লাভ নাই, এইটো নতুনকৈ আপডেট আহিছে আৰু আপডেট মতে আমি কৈ দিছোঁ, অ'কে। গতিকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন তোমালোকে এতিয়া আপডেট কৰি ল'বা, কাৰণ পিছৰ পৰ্যায়ত তোমালোকে আপডেট হয়তো কৰিলে তোমালোকৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ নতুনকৈ 50,000 ভেকেঞ্চি আহিব আৰু ক্লাছসমূহ কেতিয়াৰ পৰা লাগিব তোমালোকে ক'বা, কেনেকুৱা ওপৰত ক্লাছ লাগিব, আমি ক্লাছবোৰ লৈ আহিম ৰেগুলাৰলি। তোমালোকৰ কাৰণে ভাল খবৰ, আমি ক্লাছবোৰ যিহেতু ফ্ৰীকৈ কৰোঁ, সকলোৱে আমাৰ টেলিগ্ৰাম চেনেলত জইন হোৱা যদি জইন হৈ ল'ব, ডিছক্ৰিপশ্যন লিংক আছে, তেতিয়া আমি আপডেটবোৰ দি দিওঁ। আৰু যিহেতু আমাৰ ফ্ৰী ক্লাছ হয়, সকলোৱে জনাবা যে কেনেকুৱা ওপৰত ক্লাছ লাগে। 50,000ৰ কাৰণে আমি ক্লাছ আৰম্ভ কৰিম ADARE 3.0, লগতে আহিবলগীয়া সকলোবোৰ কম্পিটিটিভ এক্সামৰ কাৰণে আমি ক্লাছ ষ্টাৰ্ট কৰিছোঁ, ৰেলৱেৰ কাৰণে ক্লাছ ষ্টাৰ্ট কৰিছোঁ। আৰু ইয়াৰ মাজতে কওঁ, তোমালোকে যিকেইটা পদত এপ্লিকেশ্যন চলিব, কি পঢ়িব লাগিব মই এতিয়াই কৈ দিছোঁ, অকণমান আভাস দিছোঁ। তোমালোকে কি পঢ়িব লাগিব জানানে? তোমালোকে পঢ়িব লাগিব জিকেৰ কাৰণে আছামিয়াৰ বুক লুচেন জিকেখন তোমালোকে পঢ়িব লাগিব। আছামিয়াৰ বুক লুচেন জিকেখন বহুত ইম্পৰ্টেণ্ট, তোমালোকে সেইখন চাবা, অ'কে। ৰিজনিঙৰ কাৰণে তোমালোকে তোমালোকৰ 10 লেভেলৰ কাৰণে তোমালোকে মেথছৰ কিতাপখন চাবা। ৰিজনিঙৰ কাৰণে বিভিন্ন ধৰণৰ ৰিজনিঙৰ কিতাপ আছে, চাবা। চ' ইংলিছৰ কাৰণে ইংলিছ গ্ৰামাৰখন বিৰাট ইম্পৰ্টেণ্ট, সেইখিনি চাবা, অ'কে। চ' সেইখিনি চোৱাৰ পিছত তোমালোকে এতিয়াৰ পৰা পঢ়া, চব ঠিক হৈ যাব আৰু ক্লাছবোৰ কৰিবা, ভাল ভাল ক্লাছ আছে। এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে সবিশেষ মই দেখুৱাই দি আছোঁ, তাৰপিছত তোমালোকে হয়তো বিশ্বাস নকৰিব পাৰা 50,000 চাকৰি অহা নাই, গতিকে মিছা কথা কৈছোঁ বুলি সেইসকলকে যিসকলে সেইসকলকে চাইছা গম পাবা। গতিকে মই এতিয়া তোমালোকক ভিডিঅ'টো দেখাই দিছোঁ, তোমালোকে চোৱা। আজি মঙলবাৰ আৰু দিনটো মোৰ বাবে এক প্ৰকাৰ এটা প্ৰাপ্তিৰ দিন আছিল। আমাৰ সকলোৰে মনত আছে 2021 চনৰ মে' মাহত, ইনফেক্ট 10 মে' তাৰিখে মই শপত গ্ৰহণ কৰিছিলোঁ। 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম, 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই। মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিলে যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5 বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিলে। এটাও হাইকোৰ্ট হোৱা নাই, দুৰ্নীতিৰ অভিযোগ অহা নাই, আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে। এতিয়া মোৰ লক্ষ্য, অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি। চেষ্টা অব্যাহত থাকিব, মই মোৰ কাম কৰি গৈ থাকিম। গতিকে আপোনালোকে গম পালে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু চেষ্টা কৰিম বুলি কৈছে, অনাগত দিনত আমি 50,000 ভেকেঞ্চি অতিকৈ দেখা পাম। গতিকে কেনেকুৱা পালে আজিৰ আপডেটটো জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে আছাম পুলিচৰ যদি সকলোবোৰ PDF আমাৰ ক্লাছবোৰৰ সকলোবোৰ PDF পাব বিচাৰে, মাত্ৰ অফাৰ চলি আছে, আপোনালোকে 149 পে' কৰি আমাৰ PDFবোৰ ল'ব পাৰে। যিসকলে আমাৰ PDFবোৰ লৈছে গেট 3 গেট 4ত তেওঁলোকৰ লাভৱান হৈছে ADAREত, আৰু যিসকলে আমাৰ PDFবোৰ এতিয়ালৈকে লোৱা নাই বা ল'ব পৰা নাই, আপোনালোকক মই এটা নাম্বাৰ দি দিছোঁ, এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব, আপোনালোকে 3,000তকৈ অধিক কুৱেশ্যন পাই যাব। আৰু যিসকল পৰীক্ষাৰ্থীয়ে সঁচাকৈ পঢ়িব বিচাৰে
PDF কেইটা লৈ ল'লে বহুত হেল্পফুল হ'ব তেওঁলোকে এইটো নম্বৰ মই দি দিছোঁ এই নম্বৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক এই নম্বৰটোত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব নম্বৰটো হৈছে 8638686390 এই নম্বৰটোত পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বট দিলে আছাম পুলিচৰ যিবোৰ ABAB SI কাৰণে পৰীক্ষাত আহিবলগীয়া কমন কুৱেশ্যন সকলোৰ PDF পাই যাব চ' আশা কৰোঁ আপোনালোকে আপডেটটো পাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী মুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম